অঘরে ঘরে হবে দুর্গাক পূজন্ত, কৃষ্ণ কন পাইব কৃষ্ণ পাইবাক প্রতি, নানা উপহারে ভকতি করিয়া, দিয়া দেবী প্রাণদান। ইয়াত কিবা এটা গণ্ডগোল আছে তো। ৰাম শত্ৰুক হৰি হতৰে মাধৱ, আসন্তোক নিজ স্থান, এহি মতে সবে খোল দিন মানে, মহাকষ্টে নৰ নাৰী, কৃষ্ণক কুমাৰী দণ্ডে ৰোগ যায়, কান্দে অন্ন পানয়েৰি, দুৰ্গাৰ মন্দিৰে আহি বিপ্ৰগণ, বেদ পঢ়ে স্বৰ তুলি, নৰ নাৰী সবে আশংসা কৰন্ত, আসন্তোক কৃষ্ণ বুলি। হিৰাম নহময়ত ত্ৰৈলোক্য ঈশ্বৰ, পাইলা আহি দেৱ হৰি, সৰ্ব কাৰ্য সাধি কণ্ঠে মণি পিন্ধি, কন্যাখানি আগ কৰি, ও কৃষ্ণ আশীৰ্বাদ শুনি মহোৎসৱে, মিলি গল তেতিক্ষণে, আগবাঢ়ি গয়া যদুবংশ হবে, আনিলে ৰংগমনে। কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ অতি সুন্দৰ। কৃষ্ণ স্বয়ং ভগৱন্ত, কোনে কোনো কৃষ্ণ বন্ধু হৈ থাকিব। জগতৰ কল্যাণৰ কাৰণে কৃষ্ণ অৱতাৰ, কৃষ্ণ আহিবই, ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবই। ইয়াক কৃষ্ণ লীলা অতি সুন্দৰভাৱে আমাৰ জাম্বৱন্তৰ লগত যুদ্ধ কৰিছে। যুদ্ধৰ পিছত জাম্বৱন্তক জ্ঞান দিছে, জাম্বৱন্তই কৃষ্ণক চিনি পাইছে, কৃষ্ণ পুনৰ আহিছে। কিন্তু সেই অহালৈকে এই দ্বাৰকাৰ যিসকল দ্বাৰকাবাসী সকলোৱে চিন্তা দুচিন্তা ইয়াত সুন্দৰভাৱে প্ৰকাশিত হৈছে। ইয়াতে কোৱা হৈছে যে ঘৰে ঘৰে হবে দুৰ্গাক পৰ্যন্ত, কৃষ্ণক পাইবাক প্ৰতি। কৃষ্ণক পাব লাগিব, কৃষ্ণ আহিবই লাগিব। কৃষ্ণ নাহিলে কেনেকৈ হ'ব? কৃষ্ণ গাঁতৰ ভিতৰত সোমাই থাকিলে নহব, কৃষ্ণ অপায়মঙ্গল হবই নোৱাৰে। কিন্তু এয়া দাপৰ যুগৰ কথা। সত্য যুগৰ ধ্যানত এটা যুগৰ যজ্ঞ, দাপৰৰ যুগত পূজা। দাপৰ যুগত অন্যান্য দেৱ দেৱতাৰ পূজা অনুষ্ঠান বিধি আছিল, চলি আছিল। আৰু কৃষ্ণ সূৰ্য উদিত হৈ, কৃষ্ণ সূৰ্য বৈলন্ত উদিত নাম ধৰ্ম কৰিলে বিদিত যে কৃষ্ণই নিজৰ স্বৰূপ চিনাকি দিলে, নিজৰ স্বৰূপ প্ৰদৰ্শন কৰিলে। দাপৰ যুগৰ অন্তত কলি যুগৰ উদিত যুগ ধৰ্ম নিৰ্ণয় কৰি নাম ধৰ্ম, কৃষ্ণৰ নাম ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তনৰ ধৰ্ম প্ৰচাৰ কৰি গল, প্ৰকাশ কৰি গল। কিন্তু সেয়া কৃষ্ণৰ অৱতাৰ। কৃষ্ণই সেই মাৰ্গেৰে বাট পথ প্ৰদৰ্শন কৰি আছে। উদ্ধৱক কৈছে বিভিন্ন প্ৰস্তাৱত কৃষ্ণই
কৃষ্ণ তত্ত্ব আত্মতত্ত্ব ব্যক্ত কৰিছে, প্ৰকাশ কৰিছে। আৰু লাহে লাহে সেই আগমৰ পৰা নিগমলৈ সমাজ জীৱন ধাবিত হব। যুগ ধৰ্মৰ ৰক্ষিত হৈ আছে। কৃষ্ণ সকলোৱে চিনি পোৱা নাই, আমি সকলোৱে জানো। আৰু যাব সময়ত বৈকুণ্ঠলৈ কৃষ্ণই নিজৰ যদুকুলকো ধ্বংস কৰি গৈছে। যি কি নহওক, এই পূৰ্ব পৰম্পৰা ধৰ্ম মানি কৃষ্ণৰ যাতে ভাই কৌশল কৰি আহে, তাৰ কাৰণে বিভিন্ন দেৱ দেৱতা পূজা সেৱা কৰাৰ নিয়ম প্ৰণালী আছিলে। যেনেধৰণে আছিলে, যাৰ যেনেধৰণৰ ভক্তি তেনেধৰণে বিভিন্ন দেৱ দেৱতাক উপাসনা কৰা কৰিছে। ঘৰে ঘৰে সকলোৱে ইজনে সিজনে সকলোৱে দুৰ্গা পূজা কৰাৰ কথা কোৱা হৈছে। আৰু নানা উপহাৰে যেনে 13 বিধি তেনেধৰণে এয়া দেৱ দেৱী ভকতি কৰিছে। উদ্দেশ্যটো হৈছে কৃষ্ণ ভালে কুশলে ঘূৰি আহক, কৃষ্ণ যাতে কোনো অপায়মঙ্গল নহয়। সত্তুক সংহৰি সত্তৰে নাথাব, আসন্তুক নিজ স্থানলৈ সত্তুক বস কৰি নিশ্চয় কৃষ্ণ সোনকালে ঘূৰি আহিব। ভগৱন্তৰ কৃপা আচলতে। যি কি নহওক, এয়া যুগ ধৰ্ম, যুগ নিধি, যুগ পন্থ ইয়াত দেখুওৱা হৈছে মাত্ৰ। এয়া আস্তিত্ব নহয়। এইটোতে হবে 16 দিনৰ মানে মনো কষ্টে নৰনাৰী, সমস্ত নৰনাৰী সমস্ত তাৰকাবাসী হৈছে দুখে কষ্টৰে 16 দিনৰ পাৰ কৰিলে। 12 দিনৰ অন্তত সেই যুগত যোৱা সকলো প্ৰজা যিসকল বাচি বাচি নিছিল সেইসকল ঘূৰি আহিল। আৰু 12 দিনৰ পিছত আৰু 16 দিন এই ধৰণে কৃষ্ণ নহাৰ খবৰ, কৃষ্ণ আহিব বুলি কৃষ্ণৰ প্ৰাৰ্থনা হৈ সকলোৱে দুখত নিয়মান হৈ কৃষ্ণক প্ৰাৰ্থনা কৰিছে। কৃষ্ণ আহিব বুলি আগ্ৰহেৰে হেঁপাহেৰে বাট চাই আছে। কিন্তু 16 দিন তেওঁলোক বোমাহত, আৰু 16 দিনৰ অন্তত 16 আৰু 12 দিন 28 দিন। 28 দিন অন্তত কৃষ্ণ পুনৰ ঘূৰি আহিবই লাগিব। কৃষ্ণক সুমৰি দন্তে যুগ যায় কান্দে অন্ন পামলি, খোৱা বোৱা এৰি সকলোৱে কেৱল কান্দিছে। সকলোৱে কৃষ্ণক মন কৰিছে, কৃষ্ণক দুখ দিছে। এক দণ্ড যেন একজোট হৈছে সকলোৱে মনত। দুৰ্গাৰ মন্ত্ৰে আশী প্ৰগণ কুহে স্বৰ তুলি। গতিকে মন্দিৰত বিপ্লৱ সমাজে এয়া বেদ পঢ়িছে, বেদৰ শাস্ত্ৰ বেদৰ মন্ত্ৰ পাঠ কৰি কৃষ্ণক আহিবৰ কাৰণে তুতি প্ৰাৰ্থনা কৰিছে। নৰ নাৰী হবে আশংকা কৰন্ত আসন্তুক কৃষ্ণ বুলি। আশংকা কৰিব, কৃষ্ণ আহিবই লাগিব, আহিবই। কিজানি নাহিব, সঁচাকে হৈছে নেকি, সেই আশংকাও নথকা নহয়। হেন সময়ত তৈলিক্য ঈশ্বৰ পাইলা আশী দেৱহৰি। এই সময়তে তৈলিক্যৰ প্ৰতি, জগতৰ প্ৰতি প্ৰভু ভগৱন্ত আহি পাইছে। কেনেকৈ আহিছে? সৰ্ব কাৰ্য সাথী কণ্ঠে মণি পিন্ধি, কন্যা খানি আগত কৰি। এগৰাকী কন্যাক আগত লৈ আহিছে ধুনীয়াকৈ। আৰু সেই শ্যামন্তক মণিটো কণ্ঠত পিন্ধি আহিছে, পৰিধান কৰি আহিছে। শ্যামন্তক মণি জিলিকি আহিছে। আৰু সৰ্ব কাৰ্য যি কৰিব লাগে সকলোখিনি সাধন কৰি কৃষ্ণ ঘূৰি আহিছে। কৃষ্ণ আশীৰ্বাদ শুনি মহোৎসৱ মিলি গৈলতে সকলো উৎসৱ উদয় হৈছে। সকলোৱে মহা আনন্দ অনুভৱ হৈছে। কৃষ্ণকে আহিছে, কৃষ্ণক দেখিছে। আৰবাহী গুৰা যদুবংশ হলে আনিলে ৰংগমূলে। সকলো যাদৱ বংশৰ সকলোৱে গৈ আগবাঢ়ি গৈ কৃষ্ণক আদৰি আনিছে। সকলোৱে মনৰ ঘাট কৰি গৈছে। বেদনাৰ অশ্ৰু সকলোৱে বহি পেলাইছে আৰু মহা আনন্দ উদয় হৈছে, মহা ভাগ্যোদয় উদয় হৈছে। কৃষ্ণ 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 হেল্ল'। অকমান আমাৰ গুৰুত্ব প্ৰাথমিকভাৱে এতিয়া যিটো ওলাই গ'ল তাৰ ওপৰত এটা কথা জানি লওঁ নেকি, যিহেতু পাঠত ওলাই গৈছে। সেইকাৰণে লগে লগে অকমান বিষয়টো জানিবলৈ ইচ্ছা হৈছে। যদি কোৱা নহয়, যদি
আগবাঢ়ক, আমি কিবা ভাবিছিলো শেষৰফালে কৰবাত কৃষ্ণ। ধৰি লওক আপুনি ক'লে 12 দিন থাকিলে আৰু 16 দিন 28 দিন হ'লগৈ লগটো। এই সংখ্যা কেইটা কেলে হৈছে? 12 দিন 10 দিন 11 দিন নাথাকিলে আৰু ইনে 28 দিন যে হ'লগৈ, ইয়াৰ কিবা ৰহস্য আছে নেকি বা কিবা আধ্যাত্মিক কিবা বিষয়বস্তু আছে নেকি? অকণমান জনক নাই যদিও নিশ্চয় 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 কৃষ্ণ কৃষ্ণ। আমি বাপুলৈ সেৱা জনাইছো। আমি অকণমান ভাবিব লাগিব নিশ্চয় এই ভাগৱতৰ কথা। ভাগৱতৰ মূল উদ্দেশ্যটো সেইটো ভাকাৰং ভাবুজ্ঞ গকাৰং উদ্ভৱম। ভাবিব লাগিব, চিন্তিব লাগিব। কাহিনী কথাৰ মাজত তত্ত্ব নিহিত থাকিব, নিশ্চয় থাকিব, নিশ্চয় আছে। আৰু সেই তত্ত্ব আমি হৃদয়ঙ্গম কৰিব লাগিব। ভকতি বলে আমি সকলো তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিম। পৰম দুৰ্বোধ আত্মতত্ত্ব আমি সকলোৱে জানো, সকলোৱে ঘোষা পঢ়িছো, ঘোষাত পাইছো। এই কথাখিনি আমি জানিবই লাগিব, ভাবিবই লাগিব যে পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব জ্ঞানৰ অৰ্থে সৰিত লীলা অৱতাৰ ধৰা তুমি তময়। মহাপুৰুষ মাধৱদেৱে উশাহ লিখিছে যে ভগৱন্তৰ লীলা অৱতাৰ, এই লীলা আমি শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে। আৰু এই গুণ লীলা শ্ৰৱণ কীৰ্তন কৰি কৰি আমি সেই শ্ৰৱণ কীৰ্তনৰ ভক্তি মাৰ্গেৰে লাহে লাহে সেই তত্ত্ব দৰ্শন পাম, তত্ত্ব হৃদয়ঙ্গম হব, দুৰ্বুদ্ধ আত্মতত্ত্ব কিন্তু শুদ্ধগম্য হব, লাহে লাহে হব। আমি তাৰ কাৰণে কিন্তু সাধনা কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আমাৰ জিজ্ঞাসু মনটো লাগে। গতিকে ইয়াতে আমি অকণমান ভাবিব লাগিব এই কথাখিনি, ভাবিলে আমি উত্তৰটো নিশ্চয় পাম। 28 দিন কৃষ্ণই জাম্বৱন্তৰ লগত যুদ্ধ কৰিলে গাঁতৰ ভিতৰত। 28 দিন, এই 28টা দিনৰ 28 সংখ্যাটো নিশ্চয় কিবা অৰ্থ থাকিব। 28টা দিনৰ যুদ্ধৰ অন্তত কিন্তু গহ্বৰ জিলিকি উঠিল, অন্ধকাৰ গহ্বৰ কিন্তু পোহৰ হৈ উঠিল। কংসৰ কাৰাগাৰ যেনেকৈ কৃষ্ণ জন্ম হোৱাৰ লগে লগে যেন সৌলভে দেৱৰ মন্দিৰ জ্যোতিষ্মান হৈ গল, ঠিক তেনেকৈ সেই গাত পাপৰ প্ৰতীক, মায়াৰ প্ৰতীক, অবিদ্যাৰ প্ৰতীক। গতিকে আত্ম ঈশ্বৰ সকলোৱে হৃদিস্থিত, অবায় হিয়াত হৈ স্বভাৱে চন্দ্ৰ, সকলোৱে আত্মা প্ৰভু ভগৱন্ত। কিন্তু সেই আত্ম উপলব্ধিহে আত্মজ্ঞান আমাৰ সকলোৱে নহয়, বা সকলোৱে আমি সেইখিনি আগবাঢ়িব নোৱাৰো, সিমান ধাৰণ কৰিব নোৱাৰো। এই আত্মা ঈশ্বৰক আমি যেতিয়া জানিম, আত্মাস্থ ঈশ্বৰক যেতিয়া আমি বিচাৰি পাম, সকলোৱে হৃদিস্থিত ঈশ্বৰক আমি যেতিয়া দৰ্শন পাম ভকতি বলেৰে, মায়াৰ বাধান্ত ভক্তি মাতৃ মেলা অন্ত, দুই হানৰ মধ্যে আছা ভগৱন্ত, তেতিয়া আচলতে তত্ত্ব দৰ্শন হয় বুলি কোৱা হয়। জীৱৰ স্বৰূপ সিদ্ধি বুলি কোৱা হৈছে। আত্মা ঈশ্বৰক যেতিয়া আমি সাক্ষাৎ কৰিব পাৰিম, তেতিয়া আমাৰ স্বৰূপ সিদ্ধি হব, আমাৰ জীৱন সাৰ্থক হব, মনুষ্য জীৱন সাধাৰণ কৰি আমাৰ সাৰ্থক হব। গতিকে তাৰ কাৰণে ভক্তি লাগিব। গতিকে এই 28টা দিনত লাগি লাগি যুদ্ধ কৰি কৰি আধাৰ বিলাস কৰা হল। আচলতে মূল তত্ত্বটো সেইটো। সেই জাম্বৱন্তৰ কথা আমি সকলোৱে জানো। গতিকে জাম্বৱন্ত সেই ত্ৰেতা যুগৰ ৰামৰ সহচৰ আছিলে, সহযোগী আছিলে, ৰাম ভক্ত আছিলে, ৰামক চিনি পাইছিলে। আমি সকলোৱে আত্মা ঈশ্বৰৰ পৰা আহিছো, আত্মা ঈশ্বৰ আমাৰ হৃদয় হৃদয় আছে। কিন্তু মনৰ বান্ধনত, মায়াৰ বান্ধনত পৰি আমি আত্মা ঈশ্বৰ পাহৰি গৈছো। গতিকে মনে আমাক যেনিয়ে তেনি যাওঁ, বাহ্যস্য মনোবৈল অতিকে দুৰ্জয়, আত্মা ঈশ্বৰকো বঞ্চিলে অতিশয়। গতিকে আত্মা ঈশ্বৰক বঞ্চিত কৰি, ঈশ্বৰ সন্ধান নকৰি আমি বিষয়মুখী হৈ যাওঁ। বিষয়মুখী হৈ যোৱাৰ লগে লগে আমাৰ সমস্ত চিন্তা জগত বিষয় আসক্তি ভৰি পৰে, য'ত আমি আপোনা আপুনি বিষয় ঈশ্বৰ বিমুখ হৈ যাওঁ। নিৰাশা ঈশ্বৰ কৃষ্ণত তাহাংক সন্মুখ বহিলে আশা কৰি পৃথিৱী। জাগতিক কামনা আসনা যেতিয়া আমাক তুলি যায়, তেতিয়া আমাৰ আচলতে ধৰিব, আচল বিদ্যা আচল তত্ত্ব আমাৰ হেৰাই যাব। আন্ধাৰত আমি নিমগ্ন হম, জ্যোতি হেৰাই যাব, ঈশ্বৰ নেদেখিম। তেনেদৰে সেই ত্ৰেতা যুগৰ জাম্বৱন্তই সেই গাঁতত সোমাই সংসাৰ পালনত লাগি গল। যিটো কাৰণে সেই কৃষ্ণই যেতিয়া গৈ মনটো বিচাৰিলে গৈ, প্ৰথম খনত সেই জাম্বৱন্তই কৃষ্ণক
চিনি নাপালে, নাজানিলে। আগেই নিচিনিলে কৃষ্ণ কৃষ্ণ কৰাৰ দিনাখন আগেই নিচিনিলো চিনিৰাম। গতিকে সেই কৃষ্ণক নাজানিলে, কিন্তু পিছত জানিলেগৈ। কেতিয়া জানিছেগৈ? 28 দিন যুদ্ধ কৰাৰ পাছত। আগে নিচিনিলো, এলেখে জানিলো, তেন্তে তুমি শ্ৰীৰাম। অজ্ঞানিক মোক প্ৰভু সমীপ স্মৰণে কৰো প্ৰণাম। সেই ত্ৰেতা যুগৰ সেই ৰামচন্দ্ৰই তুমি কৃষ্ণ ৰূপে অৱতাৰ হৈছো। মই এতিয়াহে কথাখিনি হৃদয়ংগম কৰিছো, এতিয়াহে মোৰ বিবেকী চিন্তাত সেইখিনি উদ্ৰেক হৈছে। মই উপলব্ধি কৰিছো তুমি স্বয়ং ভগৱন্ত, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তুমি সেই মোৰ প্ৰভু ৰামচন্দ্ৰ। এয়া তুমি দাপৰ যুগত কৃষ্ণ ৰূপে আহি মোৰ সান্নিধ্য কৰিছা, মোক কৃতাৰ্থ কৰিছা, মোক ধন্য কৰিছা। এই কৃষ্ণ তত্ত্ব যেতিয়া উপলব্ধি হল, লগে লগে আচলতে এয়া মূল ভক্তি মাৰ্গ দিগদৰ্শন হল। গতিকে ভগৱন্তৰ চৰণত জাম্বৱন্ত সেৱা প্ৰভুজনৰ ফোনটো কাটি আকৌ আহকচোন, তেতিয়া শুনিম নেকি। কোনে কলে আপোনাৰ হবে? আমাৰ হাৰ শুনিছেনে? আপোনাৰ শুনিছে হয় কৃষ্ণ। আমাৰ ইয়াৰ পৰা ইয়াতে লাগি আছে দেখোন, তেখেতৰ মাথা আমি শুনি আছো ধুনীয়াকে। তেখেতলোকৰ ওৱান চাইড হ'ল, তেখেতলোকক ডিচকানেক্ট কৰি দিয়কচোন, আকৌ লৈ লওক। ডিচকানেক্ট হোৱা নাই, কিন্তু আগবাঢ়ক প্ৰভু, তেওঁলোকে কথা পাতে, খুব কনফাৰেন্সত সোমাই লৈ পেলাই কথা পাতে। আপোনালোকে আগবাঢ়কচোন প্ৰভু, আমাৰ হেৰি এই প্ৰভু আপুনি আগবাঢ়ক। কৃষ্ণ 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 কৃষ্ণ। সেয়া আচলতে সেয়া 28 দিনৰ অন্তত তেওঁ নিজৰ স্বৰূপ সিদ্ধি লাভ কৰি হৃদয়ত থকা কৃষ্ণ দৰ্শন পালে, ৰামক দৰ্শন পালে, আত্মাৰামক দৰ্শন পালে। কৃষ্ণৰ দৰ্শন হোৱাৰ লগে, কৃষ্ণ তত্ত্ব হৃদয় নোহোৱাৰ লগে লগে আচলতে এই যুদ্ধৰ অৱসান ঘটিছে। আৰু জাম্বৱন্তই কৃষ্ণ চৰণত শৰণ লৈছে, সেৱা জনাইছে, আৰু তাৰ লগে লগে যুদ্ধ অৱসান হৈছে। পৰৱৰ্তী যি পৰিক্ৰমা এইখিনি কব, আমি পাম কেনেধৰণে সৎকাৰ কৰিলে জাম্বৱন্তীক, কেনেধৰণে কৃষ্ণলৈ বিবাহ দিলে। এতিয়া এই কথাটো হল, মূল কথাটো হৈছে 28 সংখ্যাত। আমি যেতিয়ালৈকে আচলতে নিজক অন্বেষণ নকৰো, তেতিয়ালৈকে আমি তত্ত্ব বা কোনো জ্ঞানৰ অধিকাৰী হব নোৱাৰো। পদ্মকল্পত ব্ৰহ্মায়ো সেই অন্বেষণ কৰিলে, সেই তপস্যা কৰিলে, সেই সাধনা কৰিলে, শেষত নিজৰ স্বৰূপ সিদ্ধি লাভ কৰিলে। ঈশ্বৰক দৰ্শন কৰি মই কোনটোৰ পৰা আহিছো, কোনো যাম। আৰু আমি যিকোনো এটা কাম জানিবৰ কাৰণে, যিকোনো এটা কথা জানিবৰ কাৰণে সদায় সহজৰ পৰা জটিলটো লৈ যাব লাগে। সেই জ্ঞান মাৰ্গ কৰ্ম মাৰ্গক নস্যাৎ কৰি এয়া যুগত কৃষ্ণ সূৰ্য উদিত হল, আৰু কলি যুগত সমস্ত ধৰ্মৰ লগত লৈ গল, নাম ধৰ্ম ৰাখি থৈ গল। যে পৰম দুৰ্বুদ্ধ আত্মতত্ব, সেই ঈশ্বৰৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ ব্ৰহ্মক হৃদয়ত ধ্যান কৰাটো তপ কৰাত সম্ভৱ নহয়, সহজ নহয়, যথেষ্ট কষ্টকৰ। আৰু সেই জ্ঞান মাৰ্গত আৰু সহায় নাই বুলি কৈছে। কৰ্মটো বিঘিনি বিষ্ট, গতিকে ভক্তি মূল বস্তু, সুচল বস্তু। ভক্তি কেনেকৈ কৰিব? আমি উজুৰ পৰা টানলৈ, জটিললৈ, সহজৰ পৰা জটিললৈ, সাকাৰৰ পৰা নিৰাকাৰলৈ, আৰু সগুণৰ পৰা নিৰ্গুণলৈ যাব লাগিব। সেইকাৰণে কৃষ্ণ অৱতাৰ হল। সেয়া কৈছে, তাৰ জ্ঞানৰ অৰ্থে শৰীৰত লীলা অৱতাৰত ধৰা তুমি কৃপাময়। গতিকে সাকাৰ ৰূপে কৃষ্ণ অৱতাৰ হৈ, কৃষ্ণ সূৰ্য প্ৰকাশমান হৈ আমাক কৃষ্ণ গুণানুকীৰ্তন কৰিবৰ কাৰণে, কৃষ্ণ লীলা শ্ৰৱণ কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে, স্মৰণ কৰিবৰ কাৰণে সুবিধা দিলে। আৰু তাৰ পৰা আমি লাহে লাহে নিৰ্গুণলৈ যাব পাৰিম। ঠিক তেনেকৈ আমি আত্মাতত্ব, আত্মা ঈশ্বৰক আমি পাবলৈ হলে প্ৰথমতে কি কৰিব লাগিব? নিজকে আমি চাব লাগিব, আমি কি কৈছে পঞ্চভৌতিক দেহা, মই কোন? এয়া মই 7 ভৰি নাক কাণ এটা দেহ আমি দেখিছো। একৰজোপা বৃক্ষ আছে, জগতকৰ জুৰি, তললৈ ডালপাত ওপৰলৈ গুৰি। এইজোপা এনেকুৱা গছ, ডালপাতবোৰ তললৈ আছে, গুৰিটো ওপৰলৈ, মোৰ মস্তিষ্ক, মগজু, বিবেকী চিন্তা, লব্ধে মানসিক যিনি জ্ঞান বিজ্ঞান সম্ভৱম।
জ্ঞান বিজ্ঞানৰ সাধনাৰে আমি আগবাঢ়ি যাব লাগিব। গতিকে এনেধৰণে আগবাঢ়ি যাব লাগিব। যাওঁতে আমি কি দেখিছো? প্ৰথম দেখিছো পঞ্চভৌতিক দেহাটো আমাৰ দেশত কি আছে? মাটি, পানী, বায়ু আৰু তাপ সকলোৱে দেখিছো। এই পঞ্চভূতেৰে আমাৰ দেহাটো সৃষ্টি হৈছে। এই দেহাটো যিদিনা বিনাশ হ'ব, পঞ্চভূতত আমাৰ দেহাটো বিলীন হৈ যাব। এটা মৃত দেহ, এটা মাটিৰ দেহা লৈ আমি জীয়াই আছো, এই আমাৰ দেহাটো। আৰু এই দেহাটোত কি আছে? আমাৰ 5টা বিষয় কৰি আছো আমি ইন্দ্ৰিয়বিলাকক লৈ। এই বিষয়কেইটা কি? তন্মান্ত বুলি যাক কোৱা হয়। ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই 5টা বিষয়ৰ লগতে আমি 24 ঘণ্টা জড়িত হৈ থাকো। এই 5টা বিষয় আমাক সদায় টানি থাকে। এই বিষয়ক লৈ আমি বিষয়াসক্ত হৈ পৰম বিষয়ী হৈ আমি জীয়াই আছো। আমি বিষয়ত আসক্ত। আৰু এই আসক্তি পূৰণৰ কাৰণে আমাৰ ইন্দ্ৰিয়বিলাকে সহায় কৰিছে। আমাৰ 5টা জ্ঞানেন্দ্ৰিয় আছে, সকলোৱে জানো। চকু, নাক, কাণ, জিভা আৰু ছাল, 5টা জ্ঞানেন্দ্ৰিয়। আৰু 5টা কৰ্মেন্দ্ৰিয়, হাত, ভৰি, মুখ, শৌচ দুৱাৰ আৰু প্ৰস্ৰাৱ দুৱাৰ। এই 5টা কৰ্মেন্দ্ৰিয়। এই 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ মহাভূত আৰু 5টা বিষয় বা তন্মান্ত, 20টা তত্ত্ব আমাৰ দেহত পোনপটীয়াকৈ আমি দেখি আছো। এই 5টা তত্ত্ব, 20টা তত্ত্ব আমাৰ লগত আছে। আৰু সেই 20টা তত্ত্বৰ লগত আমাৰ আৰু 4টা বিশেষ তত্ত্ব নিহিত হৈ আছে। সেই 4টা আমি সকলোৱে জানো। বহুতে কয় বা ক'ব খোজে, কোৱা হয়, ভুল বুলি আমি তাকো নকওঁ, যে মন, বুদ্ধি, চিত্ত, অহংকাৰ জগতত আছে। আপোনালোকে কম বেছি পৰিমাণে সকলো পাইছো। কিন্তু বিশেষজ্ঞসকলে গোটেইখিনি মন্থন কৰি আগতে 3য় স্কন্ধত আপোনালোকে পাইছে মনৰ যি তাত লেখা আছে গোটেই কথা। মন কি, বুদ্ধি কি, চিত্ত কি, অহংকাৰ কি। তাৰ গোটেই সৃষ্টি প্ৰক্ৰিয়া অন্বেষণ কৰি ভগৱন্তই কেনেকৈ সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰিলে, সেই কথাখিনি আমি এতিয়া বহলকৈ ক'ব নোখোজো, সময় নক'ব। গতিকে সেই ভগৱন্তই যেতিয়া আৰম্ভণিতে সৃষ্টি কাম কৰিলে, আমি সকলোৱে জানো। তাৰ যোগেদি আমি কি পাইছো? যে মহত্তত্ব, অহংকাৰ আৰু প্ৰকৃতি আৰু মন, এই 4টা মূল বস্তু পাইছো। মহত্ব কি যে নকওঁ, আমি দেৰি হ'ব ব্যাখ্যা কৰিলে। কি আমি পাইছো? প্ৰকৃতি কি ইয়াত পাইছো। প্ৰকৃতিৰ যোগেদি ভগৱান সৃষ্টি কৰিলে পুৰুষে, সকলোখিনি পাইছো। আৰু তেওঁলোকে এটা বস্তু আহিল মন। মনটো আচল কথা। এইখিনি আমি অলপ হৃদয়ংগম কৰিব লাগিব। মন মূল বস্তু আচলতে তাত্বিক কথা। মনক আমি অকণমান জানিব লাগিব। মনক নাজানিলে আমাৰ দিগদাৰ হ'ব। মনেহে আচলতে গোটেই সৃষ্টিৰ আধাৰটো হৈছে মন। ভগৱন্তৰ সৃষ্টি প্ৰক্ৰিয়াটো সেই মনতো লাগি আছিলে। একেশ্বৰে আছো আমি আদি নিৰঞ্জন। সৃষ্টি নাই, আমাৰতো যেন নকৰে শোভন। অকলে আছো, শোভন নাই, একো নাই, মই অকলে আছো। সমস্ত মোৰ গাতে জড়িত হৈ অধ্যয় ভুৱনৰ হৃদয় দিনো ঠাই। প্ৰকৃতি দেৱী আছে গৰ্ভতে লুকাই। 14 ভুৱন ভগৱন্ততে বিলীন হৈ আছে। প্ৰকৃতি দেৱী, প্ৰকৃতি মহামায়া তেওঁৰ লগতে বিলীন হৈ আছে, সমস্ত আছে। সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা কাৰ্য, পুৰুষৰ পৰা মায়া ভৰিলা বাজ। যেতিয়া সৃষ্টি কৰিব খুজিলে অকলে নাথাকো, মোৰ লগতে যেতিয়া সকলো জড়িত হৈ আছে, গতিকে সকলোখিনি লৈ মই সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰো। আৰু সকলো মই তাত বিনোদ বিলাস কৰি আনন্দৰে থাকিম। মই জগত নিৰ্মাণ কৰিম। জগত নিৰ্মাণ কৰিবই লাগিব। জগতখন আমাক লাগিবই। একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত, জগতৰ স্বৰূপে তেহু ভলন্ত বিদিত। স্বয়ং ভগৱন্তৰ সেয়া জগত ৰূপে বিদিত হৈ আছে। জগতত তেওঁ বিদিত হৈ আছে। সমস্ত ঐশ্বৰ্য যদি আছে জগতত, হেনে যিটো দেখে সেইটো মহাভাগৱত। সেই ভগৱন্ত বিৰাজ হৈ আছে। কিন্তু সেই ভগৱন্ত এতিয়া কি কৰিলে? সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰিলে। আমি চবকে কথাটো ক'লে আমি বুজাত সুবিধা হ'ব। যে ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্তত্বৰ উৎপত্তি। গতিকে প্ৰকৃতি দেৱীৰ পৰা ভগৱন্তৰ কটাক্ষত কি হ'ল? প্ৰকৃতি দেৱী গৰ্ভৱতী হ'ল, মহামায়া যোগেদি সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰিলে। তাৰ পৰা মহত্তত্বৰ উৎপত্তি হ'ল। মহত্তত্বৰ 3 পুত্ৰ ভৈলা অনুপাম। আমি সকলোৱে সেয়া পাইছো। এই তিনিটা আমি সকলোৱে জানো যে শুনিও তিনিও কহো যাৰ কিবা নাম। সেই 3টা কি কি? তামসিক, ৰাজসিক, সাত্বিক, অহংকাৰ। 3 গুণে 3 তত্ত্ব ভৈলা অৱতাৰ। সেই হৈছে 3টা গুণ, সাত্বিক, ৰাজসিক আৰু তামসিক। 3 গুণে 3 মূৰ্তি ভগৱন্ত আমি সকলোৱে জানো। সতগুণে ভগৱন্তে সৃষ্টি কৰিছে। ব্ৰহ্মৰূপে সদাচৰ আছে। সতগুণে বিষ্ণু ৰূপে পালা যন্তৰ। তমগুণে ৰুদ্ৰ ৰূপে সৃষ্টি সন্তান। 3 গুণে 3 ৰূপে একেই ভগৱন্তৰ ৰূপ। কিন্তু সেই ৰূপৰ যেতিয়া মায়া আহি গ'ল, মূল বস্তু আহিছে মন।
আত্মার প্রসঙ্গে মন ভৈল সচেতন মনতকে আশ্বাস জানা শ্রদ্ধেয় ভুবনের মূল আধার হচ্ছে মন। ভগবন্ত সেই মনক ক্রিয়াশীল করে সৃষ্টি করলে সগুণ রূপ ললে সগুণ কৰিব খুজিলে গতিকে মনৰ সৃষ্টি হৈ গল। আৰু মন একো কৰিব নোৱাৰে, মন জড়, ইন্দ্ৰিয় সমস্ত জড় আৰু দেহাটো জড়। এতিয়া আত্মা ঈশ্বৰ আমাৰ ওপৰত নাথাকে, তেওঁ যদি চৈতন্য শক্তি নিদিয়ে। সেইকাৰণে আত্মাৰ প্ৰসঙ্গে মন ভৈল সচেতন বুলি কৈছে, মনতকে আশ্বাস জানা শ্ৰদ্ধেয় ভুৱন। গতিকে আত্মা ঈশ্বৰে সকলোকে নিৰ্বাস কৰি চৈতন্য শক্তিৰে সেই শ্ৰদ্ধ ভুৱন সৃষ্টি কৰি বিৰাট বিভূতিত আমি সকলোখিনি পাইছো সকলোৱে। গতিকে ঈশ্বৰ জগত নিৰ্মাণ কৰিলে আৰু নিৰ্মাণ কৰি কি কৰিলে, আমাৰ মন দিলে। মনটো অঞ্চল, মনৰ কথা আমি বহল নকওঁ, চমু কৈছো। মনৰ উপাসৰ, মনে উপজয়, মনে জানা মনুষ্য মৰণ, মনুষ্যৰ মনে মুখ্য বন্ধুৰ কাৰণ, মনে মূল কথা, মূল বস্তু। গতিকে মনে যিকে যাওঁ যদি বোলে মই যাওঁ, মনে যিবা খাওঁ যদি বোলে মই খাওঁ। গতিকে মনটো আমাৰ সদায় কি কৰে, বিষয়ৰ ফালে লৈ যায়, আমাক বান্ধি ললে মনটোৱে। তাকে বোলে মন এৰে ভিন্ন নৈ, এক পিণ্ড ধৰিলে যেনে লোহা কি দুই। গৰম লোহা দিলত যেনেকে জুই আৰু লোহা একো থাকে, ঠিক তেনেকৈ মনটো আমাৰ জীৱ আত্মাটোক বান্ধি ললে, বান্ধি লৈ পেলাই জীৱ আত্মাটোক ভোগাই আছে মনটোৱে। কিন্তু সেইকাৰণে মনৰ বৃত্তিটো আমি কৰিব লাগিব, আমি চিত্ৰ কৰিব লাগিব। নানা সদ কাৰ্য কৰে নিত নিত জানি যা চিত্ৰ, চিত্ৰ বুলি আমি যাক কোৱা হৈছিল ভাগৱতত আমি সকলো পাইছো। গতিকে গোটেইখিনি কথা আছে যদিও আচলতে এই কথাকে কব খুজিছো যে মহত্তত্ব, অহংকাৰ, প্ৰকৃতি আৰু মন। অহংকাৰৰ কথাটো আমি কলে ভাবিব লাগিব, অকণমান জানিব লাগিব কথাটো অহংকাৰ কি প্ৰকৃততে। গতিকে অহংকাৰ সেয়াই আচলতে যদি সকলো কাৰ্যকো মই কৰো বুলি মানে অহংকাৰৰ বলিদান জানিবা আপুনি, মই ভাৱতে অহংকাৰ জড়িত হৈ থাকে। মই আচলতে কোন দেশটো মই নহয়, আত্মাহে মই, আত্মা অবিহনে দেশ জড়। গতিকে সেই অৰ্থটো আমি বুজিব লাগিব, তত্ত্বটো বুজিব লাগিব। গতিকে এই 24টা তত্ত্ব মূল বিশেষভাৱে ক্ৰিয়ান্বয়ন কৰিব লাগিব। আৰু 24টা তত্ত্ব জানিলেই আচলতে ঈশ্বৰক পাব নোৱাৰিম, দেশটোক জানিলেই, এইখিনি সৃষ্টি প্ৰক্ৰিয়া জানিলেই আচলতে আমি সমস্ত জ্ঞান নহয়। আচলতে আমি কি জানিব লাগিব, ক'ত উপনীত হ'ব লাগিব, জ্ঞান বিজ্ঞান তদং ৰহস্য। আমি জ্ঞান বিজ্ঞানৰ সাধনা কৰিব লাগিব, এই সাধন হৰি পঞ্চকোশী দিব। গতিকে আমি সাধন মাৰ্গেৰে আগবাঢ়িব লাগিব, শাৰীৰিকতা আমাৰ সিদ্ধি হ'ব লাগিব। গতিকে আমি সেই 24 তত্ত্বৰ লগত সেই 4 তত্ত্ব জ্ঞান বিজ্ঞান তদং ৰহস্য, তাকো কোৱা হয় ধৰ্ম অৰ্থ কাম মোক্ষ। গুৰু নাম ভকত আমি যি বুলি নকওঁ, সেই 4 তত্ত্ব। গতিকে 20 যোগ 4 যোগ 4 28 তত্ত্ব। 28 তত্ত্ব যেতিয়া সিদ্ধ হব, আমাৰ হৃদয়ংগম হব, তেতিয়া আমি আচলতে নিজৰ স্বৰূপ বুজি পাম। মই কোন, মই আত্মা, মই ঈশ্বৰ, ঈশ্বৰৰ অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই মহিলাই আমাক। গতিকে সেই 28 দিনৰ এই তত্ত্বৰে কব খুজিছে বুলি আমাৰ বিজ্ঞ সমাজে কব খোজে কয়। আৰু 12টা দিন পিছত গুচি আহিল, সেই কথাটো আমাৰ অকমান ভবাই নহয়। সেই 12টা দিনৰ পিছত তেওঁ কিয় গুচি আহিল, তেওঁলোক গতিকে 12টা তত্ত্বটো আমি বহুত আছে, কিন্তু তাৰ ভিতৰত এটা এই ক্ষেত্ৰত খাপ খোৱা তত্ত্ব আছে, সেয়া হৈছে 12 গুণ, দ্বাদশ গুণ বুলি কোৱা হয়। পঞ্চভূত আৰু পঞ্চ ইন্দ্ৰিয় 5, 5, 10। এই পঞ্চ ইন্দ্ৰিয় কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়ক যদি এক কৰিও আমি চাওঁ, চিন্তা কৰো, কাৰণ মূল বস্তুটো একেটাই, যে চকুৰে দেখিলে কি দেখিলে, অতি সুন্দৰ, ইমান সুন্দৰ, নাই ইয়াক মোক লাগিবই, এইটো বস্তু মোক লাগিবই, যিকোনো প্ৰকাৰ তাক মোৰ হস্তগত কৰিমেই। তাত চকুৰে কি দেখিছে, ৰূপ বিষয়টো দেখিছে অতি সুন্দৰ, এইটো জ্ঞানেন্দ্ৰিয় দেখিছে, জ্ঞানেন্দ্ৰিয় ৰূপ বিষয় তাত জড়িত হৈ গল। আৰু লগে লগে বস্তুটো সংগ্ৰহ কৰিবৰ কাৰণে, আনিবৰ কাৰণে কৰ্মেন্দ্ৰিয়ক আগবঢ়াই দিলে, ভৰি তই কি চাই আছ, যা আগবাঢ়ি যা। হাতক কলে তই কি লৈ আছ, ধৰ খামোচাই ধৰ, এই বস্তুটো লৈ আন, এইটো মোৰ চকুৰ আগত সদায় থাকিব লাগিব, তাক মই মোৰ জীৱনত সদায় পাব লাগিব। এনেধৰণৰ ৰূপ লগ গন্ধ স্পৰ্শ আমাৰ সদায় আকৃষ্ট কৰি থাকে, আকৰ্ষণ কৰি থাকে, এনেধৰণৰ সংসাৰখন চলি থাকে। যি কি নহওক, এই মূল তত্ত্ব হৈছে আমাৰ দেহাটো। এই দেহাটো বেছি দিন নাথাকে, দেহাটো অৱসান হব। এই তত্ত্ব পঞ্চভৌতিক দেহা আৰু 5টা ইন্দ্ৰিয় 10, তাৰ লগত কিন্তু মন আৰু বুদ্ধি, চিত্ত কিন্তু নহয়, মন আৰু বুদ্ধি। মন চঞ্চল, মনৰ কথা আমি সকলোৱে জানো। নানা কাৰ্য কৰো বুলি কৰে, একো কাৰ্য সিদ্ধি নহয়, তাকে বোলে মন।
গতিকে সেই মন জয়ী হৈ থাকিব আৰু মনৰ লগত মনৰ দ্বিতীয় পৰ্যায় বুদ্ধি। গতিকে এটা উদাহৰণ আছে যে জৰিগোষ্ঠী কৰি আছে সৰ্পৰ আকাৰে, আচম্বিতে সৰ্প যেন বুদ্ধি ভোগতাৰে। সৰ্প যেন লাগিছে, সাপ যেন লাগিছে, পিছত জানিলা যে ই সৰ্প নহয়। সৰ্প নহয় হৈছে বুদ্ধি, আৰু সৰ্প যেন লাগিছে। সৰ্প যদি নিশ্চয় নোৱাৰে কৰিব সেই দুটা মন বুলি কৰে, তোহে বিজ্ঞ লোকে। সাপনে যদি নিৰ্ণয় কৰিব পৰা নাই, সেয়া হৈছে মন চঞ্চল, অস্থিৰ, সিদ্ধান্ত নাই। আৰু বুদ্ধি হৈছে অকণমান স্থিৰ। কিন্তু মন আৰু বুদ্ধি দুইটা ওপৰৰ যিটো স্থিতাৱস্থা, সেয়া হৈছে চিত্ত। যিখিনি হওক এই পঞ্চভূত আৰু পঞ্চ ইন্দ্ৰিয়ৰ লগত মন আৰু বুদ্ধিক সমাহাৰ কৰি দ্বাদশ গুণ হিচাপে আমাৰ শাস্ত্ৰে দেখুৱাইছে। আৰু সেই দ্বাদশ দিনৰ অন্তত এটাই ধৈৰ্য ধৰিব নোৱাৰিলে তেওঁলোকে সেই পঞ্চভূতৰ বিনিময় কথাটো, পঞ্চভূতিক চিন্তা আহিলে, পঞ্চ ইন্দ্ৰিয় চিন্তাটো আহিলে, মনৰ চিন্তা আহিলে, বুদ্ধি চিন্তা আহিলে, তাৰ পিছত ৰহস্য বা অন্যান্য চিন্তাৰ সেই এঠাই তত্ত্বলৈ তেওঁলোক যাব নোৱাৰিলে। শান্তৰ বান হেৰুৱাইলে, কিন্তু কৃষ্ণ বিনাশ হোৱা নাই। কেনেকৈ হব 12টা তত্ত্বত? 28 তত্ত্বতে বিনাশ হওক, সৃষ্টি হওক, কি হয় ঈশ্বৰ কৰিব। গতিকে সেই দ্বাদশ দিনৰ অন্তত সেই প্ৰজাসকল ঘূৰি আহিল, আৰু আহি পেলাই তাৰপিছত 16 দিন হল। ইয়াতে 16 দিনৰ দ্বাদশে 28 দিনৰ অন্তত কৃষ্ণ ঘূৰি আহিছে। গতিকে এনেধৰণে আমি কথাখিনি অলপ অনুভৱ কৰো, হয়তো আমাৰ দুখ ত্ৰুটি হব পাৰে, আপোনালোকে এইখিনি ক্ষমা কৰিব। যথেষ্টখিনি